কেৰালাৰ কিছুমান মানুহ আছে তাহাঁতি নিজৰ কাৰণেতো বহুত ডাঙৰ ডাঙৰ ঘৰ ভাল ভাল ঘৰ ডিজাইন ঘৰটো বনায়ে ওপৰ ইঞ্চি বেলেগ মানুহ থাকিবৰ কাৰণেও বহুত ডাঙৰ ডাঙৰ বা বহুত ভাল ভাল ঘৰ বনাই দিয়ে। এতিয়া যোনটো ঘৰ আপোনালোকক দেখাম এই ঘৰটো আমি প্ৰায় 2-3 বছৰ আগত ঘৰটো ষ্টাৰ্ট কৰিছিলোঁ। 2-3 বছৰ আগত ষ্টাৰ্ট কৰি পেলাই 1 বছৰৰ আগত শেষ কৰিছিলোঁ। মানে টোটেল আমাৰ 1.5 বছৰ 2 বছৰমান ঘৰ বনাবলৈ লাগিছিলে। তো এই ঘৰটো বৰ্তমানলৈকে ৰেডি হৈ গৈছে আৰু অকণমান কাম বাকী আছে, চাফ চাফাইৰ কাম বাকী আছে। চাফ চাফাই কাম হ'লে এইটো ঘৰত মানুহে থাকিব পাৰিব। তো এই ঘৰটোৱে আপোনালোকক দেখাব ওলাইছোঁ কেৰালাৰ মানুহে কিমান ডাঙৰ ডাঙৰ বা কিমান ভাল ভাল ঘৰ আমাৰ নিচিনা মানুহৰ কাৰণে বা তাহাঁতৰ লোকেল মানুহৰ কাৰণেও এনেকুৱা ঘৰ বনায়, মানে ইমান ভাল ভাল ঘৰ বনায়। ঘৰ মানে কি হ'ল ডাঙৰ বিল্ডিং হয়, সেই বিল্ডিংটোত 6টা কটেজ আছে। তো সেই 6টা কটেজেই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ। তো সেই 6টা কটেজৰ ডিজাইনকেইটা মানে সেই ঘৰকেইটা চাই লওক কিমান কি কেনেকুৱা আছে, সেই ঘৰকেইটা চাই লওক। এই কটেজৰ গেটটো এইফালে হ'ব, এইফালেদি সোমাই আহিব, এইফালেদি সোমাই আহি পেলাই এইফালে দৰ্জাকেইটা আছে, মানে আগফালৰ দৰ্জাকেইটা এইফালে আছে। চিৰিত উঠি যাব লাগিব, চিৰিত উঠি গৈ পেলাই এইফালে একটা কটেজ পাব, এইফালে একটা কটেজ পাব, এইফালে একটা কটেজ পাব। আগত এইফালৰ কটেজটো দেখাই ল'ম। প্ৰথমতে আহি পেলাই এইটো বাৰাণ্ডা পাব, বাৰাণ্ডাৰ পৰা সোমাই গৈ পেলাই এইটো হাল ৰুম একটা পাব। হাল ৰুমটো মোটামুটি মানে কটেজৰ হিচাপত মোটামুটি ঠিকেই আছে, ইমান ডাঙৰো নহয় ইমান সৰুও নহয়। তাৰপিছত ইয়াৰ পৰা হাল ৰুমৰ পৰা আহি পেলাই এইটো একটা ৰুম পাব, বেডৰুম। এই এনেকুৱা বেডৰুমটো ইমান একটাও সৰু নহয় ইমানো ডাঙৰ নহয়, মানে কটেজৰ হিচাপত চব ঠিকেই আছে। ওপৰত একটা ৰেক আছে, তাৰপিছত ইয়াত একটা আলমাৰি আছে। তাৰপিছত ইফালে আহি পেলাই এইটো আকৌ একটা ৰুম পাব, এইটো চাওক। এই ৰুমটোও তেনেকুৱাই, একটা আলমাৰি আৰু ওপৰত একটা ৰেক এনেকুৱা। তাৰপিছত ইফালে আহি পেলাই ইয়াত কিটচেন পাব, কিটচেনত এল টাইপ ৰেক আছে। তাৰপিছত ইয়াত কাবৰ্ড আছে। তাৰপিছত এইফালে বাচন বৰ্তন ধুবলৈ ৱাছ বেচিনটো আছে। তাৰপিছত ইফালে একটা বাহিৰ ফালৰ দৰ্জা হয়, পিছফালৰ বাহিৰ ফালে যোৱা এইটো একটা দৰ্জা হয়। ইয়াতো ওপৰত ৰেক আছে, ৰেকৰ ভিতৰত আৰু এইটো বাথৰুমৰ ওপৰত একটা জেগা আছে। তাৰমানে ইয়াৰ ৱেষ্টকেইটা বা দৰকাৰী বস্তুকেইটা ওপৰত থ'বলৈ একটা জেগা আছে। বাকী ইয়াৰ এইটো হেৰিটো বাথৰুমটো মোটামুটি ঠিকে আছে, ইমান সৰুও নহয় ইমান ডাঙৰো নহয়। এগজষ্ট ফেন লগাই দিছে, একটা ভেণ্টিলেটাৰ আছে। তো এইটো একটা কটেজ, একটা হাল, 2টা ৰুম, একটা কিটচেন, একটা বাথৰুম আৰু একটা চিট আউট। এইফালৰটো দেখালোঁ, এতিয়া এইফালৰটো দেখাম। এইফালেও তেনেকুৱাই একটা চিট আউট আছে। তাৰপিছত চিট আউটত সোমাই পেলাই একটা হাল ৰুম পাব, এইটো চাওক। হাল ৰুমত একটা কাপবৰ্ড আছে, তাতো একটা কাপবৰ্ড আছে, হাল ৰুমত একটা কাপবৰ্ড আছে। এই এনেকুৱাই, সেইটো দেখাবলৈ পাহৰি গৈছিলোঁ। তো এইটো কাপবৰ্ড আছে। তাৰপিছত চিধা আহি পেলাই এইফালে এইটো কিটচেন হয়, এইটো কিটচেন হয়। কিটচেনত তেনেকুৱাই পিছফালৰ দৰ্জা একটা আছে। বাকী ইয়াৰ হেৰিকেইটাও তেনেকুৱাই, খালি কি ইয়াৰ কিটচেনত মানে কোৰটো নাই এইটো কটেজত। বাকী ইয়াত সেই বস্তুটো আছে, কিন্তু কি এই ৰুমত আছে, এইটো ৰুমত আছে। এইটো চাওক, এইটো ৰুমটো চব ৰুমকেইটাৰ চাইজ চব একে। বাকী এই বস্তুটো ইয়াত আছে, মানে ৰুমত আছে। তাৰপিছত ইয়াতো একটা এইটো হেৰি বাথৰুমকেইটাৰ চাইজ একে, মানে বাথৰুম বেডৰুম হাল ৰুম চব চাইজ একে। বাকী ইয়াত একটা বেডৰুমৰ চাইজকেইটা একেই তেনেকাই। তাৰপিছত ইয়াতো একটা আলমাৰি আছে। তো এইটোৱে এনেকুৱাই আছে, বাকী চব এনেকুৱাই আছে। কিমাননো দেখাম, গোটেইকেইটা নেদেখাওঁ। এই 2টা দেখাই পেলাই আইডিয়াটো গম পালে বস্তুটো কেনেকুৱা হ'ব কি হ'ব। তলত যেনেকুৱা আছে এইটো কটেজটো, সেই তেনেকুৱাই ওপৰৰ মহলাত যোনটো আছে সেইটো একেই আছে। আৰু এই ইয়াত যেনেকুৱা আছে সেইটো ওপৰৰ মহলাত তেনেকুৱাই আছে। এইটো যেনেকুৱা আছে এইটো ওপৰত তেনেকুৱাই আছে। এইটো নেদেখাওঁ, তাৰমানে কি এইটো যোনটো আছে যে ইয়াৰ নিচিনাই এইটো আছে, খালি ইয়াৰ সোঁফালে আছে বস্তুকেইটা, ইয়াৰ বাওঁফালে আছে বস্তুকেইটা। তো এইকেইটা নেদেখালেও হ'ব, এইকেইটা দেখালে তাৰমানে ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে বাকী ওপৰত গৈ আপোনালোকক দেখাম। এইটো চিৰিত এনেকুৱা আহি পেলাই এইটো একটা কটেজ পাব। তাৰপিছত এইটো একটা কটেজ পাব। তাৰপিছত এইটো একটা কটেজ পাব। তলৰ ৰুমকেইটা যোনকেইটা দেখালোঁ এইটো দেখাইছিলোঁ, মানে এইখিনিৰ তলৰটো দেখাইছিলোঁ আৰু এইখিনিৰ তলৰটো দেখাইছিলোঁ।
ওপৰৰ ৰুমকেইটাৰ একটা দেখাম, একটাৰ ভিতৰত এইটো দেখাম। তাৰ মানে তলত যিকেইটা দেখাইছিলোঁ সেইকেইটাতো ওপৰত একেই থাকিব, কিন্তু ওফালৰটো দেখুওৱা নাছিলোঁ, সেইকাৰণে এতিয়া এইফালৰটো ওপৰৰটো দেখাম। তো ওপৰত এনেকুৱাই চিট আউট পাব প্ৰথমতে, আৰু টাইলছকেইটা 2x4টো লগাইছে। গোটেই ঘৰকেইটাত 2x4 লগাইছে। বাৰাণ্ডাত এই এনেকুৱা কোলা কোলা টাইপৰ লগাইছে, আৰু ভিতৰত বগা বগা টাইপৰ লগাইছে। চব 2x4 আছে। এইটো চাওক, ইফালৰ ইয়াৰ হাল ৰুমটো এনেকুৱা আছে। ঘৰৰ চাইজকেইটা মোটামুটি একেই আছে, ৰুমৰ চাইজকেইটা কটেজৰ হিচাপত মোটামুটি ঠিকে আছে। ইমান সৰুও নাই, ইমান ডাঙৰো নাই। এইটো হাল ৰুমৰ পৰা আহি পেলাই প্ৰথমতে এইটো বেডৰুম এইটো একটা পাব। একটাত এই হেৰিটো আছে, আলমাৰিটো আছে, ওপৰত কোৰটো আছে, এই বস্তুটো আছে। তাৰপিছত ইফালে একটা আছে হেৰিটো বেডৰুমটো। এইটো চাওক, ইয়াতো আলমাৰি আছে। এইটো বনোৱাই হোৱা নাই, তাৰমানে ইহঁতি যোনে থাকিব তাহাঁতি বনাম বুলি ক'লে বনাই ল'ব পাৰিব। বাকী ইয়াতো এই এনেকুৱা ৰেক আছে। তাৰপিছত হাল ৰুমৰ পৰা এইটো 2টা ৰুম, তাৰপিছত এইটো কিটচেনটো ইয়াতো এই এনেকুৱা আছে। খালি কি ওপৰৰ কিটচেনকেইটাত পিছফালৰ হেৰিটো নাই, দৰ্জাটো নাই। তাৰমানে কি পিছফালে থাকিলেও কি হ'ব, ইফালে ওলোৱা সোমোৱা জেগাটো নাথাকিব যে। বাকী যিমান যি আছে চব একেই আছে। তাৰপিছত এইটো ইয়াৰ বাথৰুমটো। বাকী এই এনেকুৱাই আছে বাথৰুমটো। এগজষ্ট ফেন আছে, একটা ভেণ্টিলেটাৰ আছে। টাইল চাইল চব ধুনীয়াকৈ লগাই দিছে। দৰ্জা চৰ্জাও মজাকৈ আছে চব। বাকী ওপৰ ফালে গৈ পেলাই ওপৰৰ টেৰেছটো পাব। ওপৰত টেৰেছটো দেখাই দিম আপোনালোকক, যদি খোলা আছে হ'লে। খোলাই আছে বাৰু। এইফালে বাবুৱে ভাত খাই বহি আছে। এইটো চাওক। বাকী এইফালে একটা ধুনীয়া ঘৰ একটা আছে। এই ঘৰটো ধুনীয়া ঘৰ একটা আছে ইয়াৰ লগতে। এনেকুৱা ধুনীয়া ধুনীয়া ঘৰ ইফালে নৰ্মেল বুলিয়েই ক'ব লাগিব আৰু। ইমান ধুনীয়া ধুনীয়া ঘৰকেইটা, এইকেইটা নৰ্মেলেই আৰু। বাকী চালে এই ঘৰকেইটাৰ ডিজাইনকেইটা কেনেকুৱা পালে, কি পালে কমেণ্টত জনাবলৈ নাপাহৰিব।